নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাজ পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক জিলিকালে এইবাৰ দৰং জিলাৰ আৰিয়ান আফ্ৰিদিয়ে নামৰ এগৰাকী কণমানিয়ে এইবাৰ কিক বক্সিঙত ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে অসমৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আৰিয়ান আফ্ৰিদিৰ সফলতাত এতিয়া সমগ্ৰ অসমবাসীয়ে গৌৰৱ বোধ কৰিছে লগতে দৰং জিলাৰ পথৰুঘাটৰ ৰীমা সিদ্দিকা আৰু মইদুল হকৰ সন্তান আৰিয়ান আফ্ৰিদিৰ সফলতাত এতিয়া উৎফুল্লিত দৰংবাসী এই মুহূৰ্তত সবিশেষ লইবৰ কাৰণে চেষ্টা কৰিছো পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক জিলিকালে অসমৰ আৰিয়ান আফ্ৰিদিৰ সফলতাত এতিয়া গৌৰৱান্বিত অসমবাসী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কিক বক্সিং প্ৰতিযোগিতাত জিলিকিল দৰঙৰ আৰিয়ান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দৰঙৰ আৰিয়ানৰ সফলতাত এতিয়া জিলিকি উঠিছে অসম দৰং জিলাৰ পথৰুঘাটৰ মইদুল হক আৰু ৰীমা সিদ্দিকাৰ সন্তান আৰিয়ান আফ্ৰিদি দৰং জিলাৰ পথৰুঘাটৰ মইদুল হক আৰু ৰীমা সিদ্দিকাৰ সন্তান আৰিয়ান আফ্ৰিদি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আৰিয়ানে লাভ কৰিলে ব্ৰঞ্জৰ পদক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে অসমৰ বাবে নতুন দিল্লীত হোৱা চতুৰ্থ ৱাকু ইণ্ডিয়া অপেন ইণ্টাৰনেশ্যনেল কিক বক্সিঙত পদক আজুৰি আনিবলৈ সক্ষম হৈছে আৰিয়ানে পূৰ্বতেও ৰাজ্যিক পৰ্যায়ত কিক বক্সিং প্ৰতিযোগিতাত আৰিয়ানে লাভ কৰিছিল সোণ আৰু ব্ৰঞ্জৰ দুটাকৈ পদক আৰু তাৰ পিছতে এতিয়া আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিবলৈ সক্ষম হৈছে আৰিয়ান আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিবলৈ সক্ষম হৈছে আৰিয়ান আনহাতে আৰিয়ানৰ যি সফলতা এই সফলতাত এতিয়া উৎফুল্লিত হৈছে সমগ্ৰ দৰংবাসী আৰু সমগ্ৰ দৰংবাসীয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠাৰ বাবে এক প্ৰকাৰ আৰিয়ানৰ যি সফলতা আৰিয়ানৰ সফলতাত এনেদৰে এতিয়া এইগৰাকী হৈছে আৰিয়ান আফ্ৰিদি আৰু আৰিয়ান আফ্ৰিদিক আপুনিও জনাব পাৰে আমাৰ কমেণ্ট বক্সৰ জৰিয়তে শুভেচ্ছা এবাৰলৈ হলেও এই আৰিয়ান আফ্ৰিদিক যদি আপুনি শুভেচ্ছা জনাই তেনেহলে হয়তো আগুৱাই যোৱাত উৎফুল্লিত হ'ব আগুৱাই যোৱাত সাহস পাব আৰু ইতিমধ্যে আমি দৃশ্যাংশ দেখুৱাইছো কিছু ভিডিঅ' দেখুৱাইছো এয়া হৈছে চতুৰ্থ ৱাকু ইণ্ডিয়া ইণ্টাৰনেশ্যনেল কিক বক্সিং আৰু ইণ্টাৰনেশ্যনেল কিক বক্সিঙত ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে এইগৰাকী আৰিয়ান আফ্ৰিদিয়ে আৰু আৰিয়ান আফ্ৰিদিৰ সফলতাত এতিয়া উৎফুল্লিত দৰংবাসী উৎফুল্লিত অসমবাসী আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ লগতে অসমৰ নাম জিলিকাবলৈ সক্ষম হৈছে দৰং জিলাৰ পথৰুঘাটৰ আঠকুৰিয়াৰ এইগৰাকী সন্তান আৰু এই সন্তানগৰাকীৰ ইতিমধ্যে সফলতাত এক প্ৰকাৰ উৎফুল্লিত হৈ পৰিছে সমগ্ৰ অসমবাসী আৰিয়ান আফ্ৰিদিলৈ আপুনিও জনাব পাৰে এবাৰ হলেও শুভেচ্ছা আৰু ইতিমধ্যে এই আৰিয়ান আফ্ৰিদিৰ সফলতাত গৌৰৱ বোধ কৰিছে প্ৰতিগৰাকী অসমীয়াই পিতৃ মাতৃয়ে গৌৰৱ কৰিছে এই আৰিয়ান আফ্ৰিদিৰ সফলতাত এক প্ৰকাৰ অসম পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিছে এই মুহূৰ্তত পিতৃৰ মন্তব্য আছে আমাৰ হাতত পিতৃৰ মন্তব্য আমি শুনাব বিচাৰিছো স্কুল ক্লাছ 2 পঢ়ো মই কিক বক্সিং খেলো মই এবাৰ দিল্লীত খেলিছিলোঁ কাজাকিস্তান পাইছোঁ ব্ৰঞ্জ মেডেল পাইছোঁ ইয়াৰ আগতে ক'ত খেলিছে মই দিল্লীত খেলিছিলোঁ স্কুল ক্লাছ 2 পঢ়ো মই কিক বক্সিং খেলো মই এবাৰ দিল্লীত খেলিছিলোঁ কাজাকিস্তান পাইছোঁ ব্ৰঞ্জ মেডেল পাইছে ইয়াৰ আগতে ক'ত খেলিছে মই দিল্লীত খেলিছিলোঁ স্কুল ক্লাছ 2 পঢ়ো মই কিক বক্সিং খেলো মই এবাৰ দিল্লীত খেলিছিলোঁ কাজাকিস্তান পাইছোঁ ব্ৰঞ্জ মেডেল পাইছে ইয়াৰ আগতে ক'ত খেলিছে মই দিল্লীত খেলিছিলোঁ স্কুল ক্লাছ 2 পঢ়ো মই কিক বক্সিং খেলো মই এবাৰ দিল্লীত খেলিছিলোঁ কাজাকিস্তান পাইছোঁ ব্ৰঞ্জ মেডেল পাইছে ইয়াৰ আগতে ক'ত খেলিছে মই দিল্লীত খেলিছিলোঁ স্কুল ক্লাছ 2 পঢ়ো মই কিক বক্সিং খেলো মই এবাৰ দিল্লীত খেলিছিলোঁ কাজাকিস্তান পাইছোঁ ব্ৰঞ্জ মেডেল পাইছে ইয়াৰ আগতে ক'ত খেলিছে মই দিল্লীত খেলিছিলোঁ
স্কুল ক্লাছ 2ত পঢ়ো মই কিক বক্সিং খেলো মই এবাৰ দিল্লীত খেলিছিলোঁ তুমি কাজাকিস্তান মেডেল পাইছোঁ ব্ৰঞ্জ মেডেল পাইছোঁ ব্ৰঞ্জ মেডেল পাইছা ইয়াৰ আগতে ক'ত খেলিছা মই দিল্লীত খেলিছিলোঁ স্কুল ক্লাছ 2ত পঢ়ো মই কিক বক্সিং খেলো মই এবাৰ দিল্লীত খেলিছিলোঁ তুমি কাজাকিস্তান মেডেল পাইছোঁ ব্ৰঞ্জ মেডেল পাইছোঁ ব্ৰঞ্জ মেডেল পাইছা ইয়াৰ আগতে ক'ত খেলিছা মই দিল্লীত খেলিছিলোঁ স্কুল ক্লাছ 2ত পঢ়ো মই কিক বক্সিং খেলো মই এবাৰ দিল্লীত খেলিছিলোঁ তুমি কাজাকিস্তান মেডেল পাইছোঁ ব্ৰঞ্জ মেডেল পাইছোঁ ব্ৰঞ্জ মেডেল পাইছা ইয়াৰ আগতে ক'ত খেলিছা মই দিল্লীত খেলিছিলোঁ স্কুল ক্লাছ 2ত পঢ়ো মই কিক বক্সিং খেলো মই এবাৰ দিল্লীত খেলিছিলোঁ তুমি কাজাকিস্তান মেডেল পাইছোঁ ব্ৰঞ্জ মেডেল পাইছোঁ ব্ৰঞ্জ মেডেল পাইছা ইয়াৰ আগতে ক'ত খেলিছা মই দিল্লীত খেলিছিলোঁ স্কুল ক্লাছ 2ত পঢ়ো মই কিক বক্সিং খেলো মই এবাৰ দিল্লীত খেলিছিলোঁ তুমি কাজাকিস্তান মেডেল পাইছোঁ ব্ৰঞ্জ মেডেল পাইছোঁ ব্ৰঞ্জ মেডেল